ডিজিটেল মাধ্যমে শিক্ষাৰ্থীসকলৰ শৈক্ষিক বিকাশৰ ক্ষেত্ৰত সহায় কৰা নাই, বৰঞ্চ ডিজিটেল মাধ্যম হৈ পৰিছে শিক্ষাৰ্থীসকলৰ সৰ্বনাশৰ মূল। ডিজিটেল মাধ্যম আজি আমি শিক্ষাৰ্থীসকলে ডিজিটেল মাধ্যমৰ ওপৰত অতি বেছি নিৰ্ভৰশীলে নহয়, দৰাচলতে আসক্ত হৈ পৰিছোঁ। ভাৰতবৰ্ষত বিশেষকৈ কোভিড মহামাৰীৰ সময়ছোৱাত ডিজিটেল মাধ্যমত শিক্ষা গ্ৰহণৰ ধুম উঠিছিল। মাননীয় অধ্যক্ষ মহোদয়, আচলতে কি জানে, যিখন দেশৰ গ্ৰামাঞ্চলৰ প্ৰায় 56% লোকেই বিদ্যুতৰ পৰা বঞ্চিত, যিখন দেশত মোবাইলৰ ন্যূনতম ৰিচাৰ্জৰ দামে এসাঁজ ভাততকৈ বেছি, সেইখন দেশত মই অনলাইন শিক্ষাৰ প্ৰসংগই নাহে বুলি ভাবোঁ। সপ্তম শ্ৰেণীৰ তনুজাই ভাবে যে ছাৰে তাইক বেয়া পাই বাবে ছাৰে তাইক ভিডিঅ'বোৰ দিয়া নাই। তাইতো নাজানে যে দিন হাজিৰা কৰা বাপেকৰ সৰু মোবাইলটোত ইউটিউব, হোৱাটছআপ আদি চাব নোৱাৰি। শিশুৰ মানসিকতাত এনে ঘটনাবোৰে নেতিবাচক প্ৰভাৱ পেলায়। লকডাউনৰ সময়ত বহু শিক্ষাৰ্থীয়ে স্মাৰ্টফোনৰ অভাৱত আত্মহত্যাৰ পথ বাছি লৈছে। এতিয়া আহিছোঁ আন এচাম শিক্ষাৰ্থীৰ প্ৰসংগলৈ। মাক দেউতাকে ভাবিছে ভঁৰালৰ ধান, গোহালিৰ গৰু বিক্ৰী কৰি পোৱা ধনেৰে কিনি দিয়া মোবাইল, লেপটপ লৈ সন্তানে পঢ়ি আছে। কিন্তু সিহঁতে কি কৰিছে? পঢ়াৰ নাম লৈ অনলাইন গেম যোৱাত মগ্ন হৈছে। মাথোন কেইটামান লাইক কমেণ্টৰ বাবে নকৰিবলগীয়া কাম কৰিবলৈও কুণ্ঠাবোধ হোৱা নাই। কিশোৰীৰ নৈতিক অধপতনৰ বাবে ই দায়ী বুলিব পাৰি। আজি সপক্ষে দলৰ বহুতে ক'ব ডিজিটেল মাধ্যম আচলতে কিদৰে ব্যৱহাৰ কৰিব লাগে, কিন্তু সেইটো নিজৰ ওপৰত কথা। আমি এতিয়া প্ৰাপ্তবয়স্ক হোৱা নাই। মুঠৰ ওপৰত আজিৰ শিক্ষাৰ্থীয়ে ডিজিটেল মাধ্যমৰ সঠিক ব্যৱহাৰ পাহৰি তাৰ মাজত নিজকে বিলীন কৰি দিয়াটোহে হৈছে এক ডাঙৰ অনৈতিক কৰ্ম। লগতে শিক্ষাৰ্থীসকলক চকুৰ অসুখ, হজম নোহোৱা আদি সমস্যাবোৰতো আছে। গতিকে আহক আমি শিক্ষাৰ্থীসকলে